যদি আপোনাক কোনোবাই সদায় মনত ৰাখে তেতিয়াহ'লে কিন্তু সেইখিনি মানুহক আপুনি পাহৰি নাযাব। সেইখিনি মানুহেই হৈছে আপোনাৰ নিজৰ মানুহ আৰু সেইখিনি মানুহেই হৈছে আপোনাৰ আপোন মানুহ। সেইখিনি মানুহৰ লগত আপোনাৰ তেজৰ সম্পৰ্ক থাকক বা নাথাকক, সেইখিনি মানুহে কিন্তু আপোনাৰ আপোন মানুহ, সেইখিনি মানুহে কিন্তু আপোনাৰ নিজৰ মানুহ। আপুনি কেতিয়াও সেইখিনি মানুহক পাহৰাৰ চেষ্টা নকৰিব। আৰু মানুহে আপোনাক ভাল বুলি ক'ব পাৰে, আপোনাক বেয়া বুলি ক'ব পাৰে। সেইবোৰ কথাত লাগি আপুনি কেতিয়াও কোনোদিন গুৰুত্বই নিদিব। কাৰণ আপোনাক ভাল পোৱা, বেয়া পোৱা মানুহ থাকিবই। আপোনাক মানুহে কেতিয়া ভাল পাব? যেতিয়া মানুহৰ কথাত আপোনাৰ উঠা বহা কৰিব আৰু মানুহৰ কথা মতে আপুনি চলিব আৰু মানুহৰ কথা মতে আপুনি আপোনাৰ অমূল্য সময়খিনি তেওঁলোকক দিব। তেতিয়াই আপোনাক মানুহে ভাল পাব। আৰু মানুহে আপোনাক কেতিয়া বেয়া পাব? যেতিয়া আপুনি অন্যায়ৰ বিৰুদ্ধে মাত মাতিব আৰু যেতিয়া তেওঁলোকৰ কথাত আপুনি প্ৰতিবাদ কৰিব, তেতিয়াই আপুনি সকলোতকৈ বেয়া মানুহ হৈ পৰিব। গতিকে এই বেয়া ভালবোৰৰ ওপৰত যদি আপুনি গুৰুত্ব দি থাকে, তেতিয়াহ'লে জীৱনত আপুনি কি কৰিব বিচাৰিছে বা কি কৰিম বুলি ভাবিছে তাৰ পৰা বহুখিনি কিন্তু আঁতৰি আহিব লাগিব। আপুনি যি কামেই নকৰক বা যেনেকুৱা নকৰক, মানুহক আপুনি কেতিয়াও সুখী কৰিব নোৱাৰে। আপুনি মানুহক সুখী কৰিবলৈ যাওঁতে আপুনি নিজেই অসুখী হৈ পৰিব। গতিকে সকলোতকৈ ডাঙৰ কথাটোৱেই হৈছে নিজক সুখী কৰি ৰখাটো। সেয়েহে আপুনি নিজক কেনেকৈ সুখী কৰি ৰাখিব পাৰে তাৰ চিন্তা কৰক আৰু জীৱনত আপুনি কি কৰিম বুলি ভাবিছে তাক কৰিবলৈ আগবাঢ়ক। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানখিনি কথা পাতিলোঁ। আকৌ নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।